উপস্থিত প্ৰতিগৰাকী সাংবাদিক বন্ধুলে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আহি ইয়াত উপস্থিত হৈছেহি আৰু মই মোৰ নিজৰ বক্তব্য আপোনালোকৰ মাজেদি বৰচলাবাসী ৰাইজৰ ওপৰত দাঙি ধৰিবলৈ সক্ষম হ'ম। ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে মোক মনোনীত প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰাৰ পিছত মই মনোনয়ন দাখিল কৰোঁ আৰু তাৰ পিছদিনাখনৰ পৰাই মই আমাৰ যিটো সংগঠনৰ যিটো আমাৰ কাঠামো আৰু সেই কাঠামোত বিভিন্ন স্তৰত যি আমাৰ কাৰ্যকৰ্তা আছে প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰি অহা কাইলৈ অৰ্থাৎ 26 তাৰিখৰ পৰা যিহেতু আজি আমাৰ মনোনয়ন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বগৈ, যোৱাকালি আজি উজ্জ্বল আছে, গতিকে পিছবেলালৈ আমি গম পাম কোন কোন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু আনুষ্ঠানিকভাৱে অহা কাইলৈৰ পৰা আমি গোটেই আমাৰ বিধানসভা সামৰি আমাৰ যি প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ অভিযান আমি আৰম্ভ কৰিম। যোৱা 2-3 দিনত মই যিহেতু আনুষ্ঠানিক প্ৰচাৰ নহ'লেও মই ৰাইজৰ কাষ চাপিছোঁ, আমাৰ দলীয় কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰিছোঁ। এই সময়ত আমি বিভিন্ন সময়ত বিভিন্ন কথা আমাৰো দৃষ্টিগোচৰ হয় আৰু একাংশ সংবাদ মাধ্যমত, সকলোখিনিত নহয়, 2-এটা সংবাদ মাধ্যমত আমাৰ দলৰ মনোনীত প্ৰাৰ্থীগৰাকীক লৈ কিছু বাতৰি প্ৰকাশ পায় আৰু স্বাভাৱিকতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি দলৰে প্ৰাৰ্থী নহওক কিয় তেওঁলোকৰ বিষয়ে উৎসুকতা সকলোৰে থাকে, গতিকে সেই ধৰণৰ বাতৰি প্ৰকাশ হোৱাটো স্বাভাৱিক। কিন্তু যেতিয়া বাতৰিবিলাক উদ্দেশ্যপ্ৰণোদিত হয়, বিভ্ৰান্তিকৰ হয়, তথ্যৰ ওপৰত আধাৰিত নহয়, তেতিয়া আমি বিচাৰিলেও তাক যদি আমি আওকাণ কৰি থাকোঁ তেতিয়া নিৰ্বাচন সমাগত ৰাইজলৈ এটা ভুল বাৰ্তা যাব পাৰে বা মোৰ যিসকল সন্মানীয় কাৰ্যকৰ্তা বন্ধু আছে, সতীৰ্থ আছে, তেওঁলোকলৈ ভুল বাৰ্তা যাব লাগে। সেইকাৰণে বৰ দীঘলীয়া সময় মই নলওঁ, 2-3টা বিন্দুৰ ওপৰত মই মোৰ যে স্থিতি সেই স্থিতি মই প্ৰকাশ কৰিম। অসমবাসী ৰাইজে কোনোবা এটা বিষয়, কোনোবা এটা ব্যক্তিৰ বিষয়ে যি ধাৰণা পোষণ কৰে, মই তাৰ পৰা পৃথক হ'ব পাৰিম নেকি কওকচোন? মই কেনেকৈ পাৰিম কওক? মইতো কেতিয়াও হ'ব নোৱাৰোঁ। মই হ'ব পাৰিম নেকি? আপুনি কেনেকৈ ভাবি ল'লে? অসম আন্দোলনততো মই প্ৰত্যক্ষভাৱে জড়িত হৈ 83 চনত মই অষ্টম শ্ৰেণীত আছিলোঁ, 85 চনত মেট্ৰিক কৰিছোঁ, অষ্টম শ্ৰেণীত আছিলোঁ। এগৰাকী ব্যক্তিয়ে তাৰপিছত সুদীৰ্ঘকাল তেওঁ চাকৰি কৰিলে, ৰিটায়াৰ হ'ল, এতিয়া বাৰু তেওঁ পৃথিৱীতে নাই, তেওঁৰ মৃত্যু হ'ল। ভাবক, আৰু যিগৰাকী ব্যক্তিয়ে অসম আন্দোলনৰ লগত জড়িত, অসম আন্দোলনৰ নেতৃত্ব দিয়া ব্যক্তিয়ে যিগৰাকী ব্যক্তিক গামোচা দি পেলাই আদৰিছে, মই আজি নাম নকওঁ, সেইটো দুখ নে মই এগৰাকী সাধাৰণ এটা অনুষ্ঠানৰ সভাপতি, তেওঁ সৰু তেজপুৰ নিচিনা জেগাত তেওঁ আহিছে, অনুষ্ঠান এটা হৈছে, মই সেই অনুষ্ঠানটোৰ মুৰব্বী হিচাপে মই এটা গামোচা বুজাইছোঁ। হত্যাকাৰীৰ অভিযুক্ত ব্যক্তিজনক এগৰাকী ব্যক্তিয়ে সমৰ্থন কথা কৈছে, মই অন্ততঃ হত্যাৰ অভিযুক্তত নহয়, দুৰ্নীতিত মই অভিযুক্ত লিপ্ত নহয়, মই তিহাৰ জেল নালাগে, মই কোনো জেলতে আজিলৈ গৈ পোৱা নাই, ভৱিষ্যতে মই কি হয় মই নাজানো, ঈশ্বৰে কৰক সেইদিন যাতে মই দেখিব লগা নহয়। তেওঁ তুলনা কৰিছে ক'ত চাওক, আৰু টানি আনিছে ক'ত মোৰ চাৰিত্ৰিক দিশত, মানে মিঠা কথাৰে কথা কৈ মানুহক ভুলাই পেলাই মই সামাজিকভাৱে সক্ৰিয় হৈ আছোঁ। এই 30-35টা বছৰে হয়তো আৰু সমাজত লুকাই চুৰাই কাম কৰা তেজপুৰত আপুনি যিকোনো ব্যক্তি সোধক, অসমৰ মই যিবিলাক সংগঠনৰ লগত আছোঁ, যিবিলাক দলক মানে অনুষ্ঠানত প্ৰতিনিধিত্ব কৰিছোঁ, তাততো অকণমান ক'ৰবাত চেকা চুৰত থকা হ'লে মইতো ইমান দীঘলীয়া কাৰ্যকাল নাথাকিলোঁ হয়, মই তেনেকেই ভাবোঁ, হয় নহয় কওকচোন? গতিকে মোৰ ক্ষোভটো প্ৰাৰ্থীগৰাকীৰ বাবে নহয়, ওপৰত নহয়, মোৰ ক্ষোভ সেইগৰাকী ব্যক্তিয়ে যে তেওঁ এতিয়াও জাতীয়তাবাদী চোলাটো কিয় পিন্ধি থাকে, স্পষ্টকৈ কথাবিলাক তেওঁ শুনিছা কৰিব লাগে। কংগ্ৰেছৰ যদি হয় তেওঁ কংগ্ৰেছত যোগদান কৰিব, কংগ্ৰেছৰ কথা মোৰ ক'বলগীয়া ব্যক্তি। আৰু শেষত এই গোটেই কথাবিলাকৰ মীমাংসা কোনে কৰিব? সন্মানীয় বৰচলাবাসী ৰাইজে কৰিব। মই সেইকাৰণে মোৰ স্থিতি স্পষ্ট কৰিছোঁ, ৰাইজে সিদ্ধান্ত দিব, ৰাইজে সিদ্ধান্ত দিয়াৰ পিছত আমি গম পাম ৰাইজ কাৰ লগত আছে, কোনটো সঁচা কোনটো মিছা। কিন্তু আৰু তাত তেওঁ কথাবিলাক মানে এনেকুৱাকৈ দেখুৱাইছে যেন মানে দীপ গোস্বামীৰ ঘৰৰ বাইদেউতহে অনুষ্ঠানটো হৈছিল, তেনেকুৱা নহয়। তেখেত ৰাতি দীপ গোস্বামী বাইদেউৰ ঘৰত আছিল, তেখেতৰ লগত সম্পৰ্ক, তেওঁলোকৰ ব্যক্তিগত সম্পৰ্ক। বাইদেউৰ ঘৰত কিবা সৰু সুৰা সাংস্কৃতিক অনুষ্ঠান এটা হৈছিল, তাক আমালৈও নিমন্ত্ৰণ কৰিছিল, আমিও তালৈ গৈছিলোঁ। গতিকে সেই সীমান্ত কথাটো য'ত বিজেপি বা ব্যক্তিগতভাৱে মোৰ তাত কোনো দূৰ দিগন্তলৈ সম্পৰ্ক নাই। এটা ৰাষ্ট্ৰীয় ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে মই নৰ্থ ইষ্ট স্পৰ্টছ ফাউণ্ডেশ্যনৰ সভাপতি হিচাপে এটা প্ৰট'কল য'ত মই গামোচা পিন্ধাইছিলোঁ, আৰু তাতোকে ডাঙৰ কথা, কিছু কথা মই তাৰ পিছতহে গম পালোঁ। সেই সময়ত কিছু বিতৰ্ক হৈছিল, আমাৰে কেইজনমানে উচত আহিছিল যে ঋতুপৱন শৰ্মাই খগেশ্বৰ মানে তালুকদাৰৰ হত্যাকাৰী গামোচা পিন্ধাইছিল, টিভিটো টক শ্ব' ইত্যাদি হৈছিল। আৰু সেই টক শ্ব'তে যেতিয়া গোটেই কথাবিলাক মই স্পষ্টকৈ জনোৱাৰ পিছত সেইদিনাখনেই এই গোটেই মানে যদি এইটো মানে বিতৰ্ক বুলি মই নকওঁ, কিন্তু যি ভুল এটা আছিল, ৰাইজে ভাবিছিল বিজেপিৰ হৈ মই কামটো কৰিছিলোঁ, এতিয়া গোটেই কথাখিনি স্পষ্ট হ'ল। আৰু সকলোৱে জানে যে মোৰ দীৰ্ঘকালীনভাৱে মোৰ ক্ৰীড়াৰ লগত জড়িত। মই এতিয়াও অসম অলিম্পিক সত্ৰৰ উপসভাপতি, মই এতিয়া অসম এথলেটিক্স সন্থাৰ মই
আপোনাৰ ট্ৰেজাৰাৰ অসম বেডমিণ্টন সন্থাৰ মই উপসভাপতি এতিয়াও কথা এটা কৈছোঁ আৰু নৰ্থ ইষ্ট স্পৰ্টছ ফাউণ্ডেশ্যনৰ মই সভাপতি হয় সেই সূত্ৰে আৰু সবাতোকে ডাঙৰ কথা পিছতহে মই গম পালোঁ যে তাৰ আগেই মইতো বহুত সাধাৰণ এগৰাকী ব্যক্তি সাধাৰণ তাৰ আগেই মই নামটো কৈ নিদিওঁ মোৰ বেয়া লাগিব এতিয়া তেওঁলোক আমাৰ এই সতীৰ্থ তাৰ আগেই অসম আন্দোলনৰ লগত জড়িত দুগৰাকী একেবাৰে সেই সময়ৰ পুৰুষা ব্যক্তি এগৰাকী একেবাৰে সৰ্বোচ্চ চৰকাৰী পদত থকা ব্যক্তি এগৰাকী একেবাৰে জ্যেষ্ঠ মন্ত্ৰী পৰ্যায়ৰ ব্যক্তি যিসকল অসম গণ পৰিষদৰ লগত সেই সময়ত জড়িত তেখেতসকলেও যিহেতু তেখেতসকলৰ এজন মানে ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত ব্যক্তি থকাৰ সূত্ৰে এই একেই কথাত তেখেতেও গামোচা পিন্ধাইছে তাত কোনো ধৰণৰ বিতৰ্ক হোৱা নাছিল কাৰণ সেইটো বিতৰ্ক কৰিবলগীয়া একোৱেই নাছিল তেওঁ নিজৰ কামত আহিছিল গতিকে বাই প্ৰট'কল কোনোবাই কাৰণত গামোচা পিন্ধাইছে কথা তাতেই শেষ তাৰপিছততো কথাখিনি সাম কাটিল গ'ল কথা গ'ল এই বিষয়টো আজি ইমান বছৰৰ মূৰত সেই যিগৰাকী ব্যক্তিয়ে কথাবিলাক উপস্থাপন কৰিছে মই এই কথাটো কোৱাত বেয়া পোৱা নাই কাৰণ কথাটোতো নোহোৱা নহয় তেওঁ ভুলকৈ ভাঙি মেলি কথাখিনি কৈছে কথাটোতো হয় গামোচা পিন্ধাৰ কথাটো হয় কিন্তু তেখেতে কিহৰ বাবে কৈছে কাৰ সমৰ্থনত কৈছে সেইটোৱে মোৰ বাবে চিন্তাৰ বিষয় ৰাইজে এই কথাটো অলপ গুৰুত্ব সহকাৰে ল'ব লাগিব অসম আন্দোলন কাৰ বাবে হৈছে অসম আন্দোলন কিয় হৈছে আমি সকলোৱে জানো আৰু সেই অসম আন্দোলনত অসমৰ 555জন তেজাল যুৱক যুৱতীয়ে কাৰ ভুলৰ বাবে প্ৰাণ আহুতি দিব লগা হৈছে যিটো দলৰ ভুল নীতিৰ বাবে যিটো দলৰ ভুল সিদ্ধান্তৰ বাবে যিটো দলে অসমৰ 855-60গৰাকী তেজাল যুৱক যুৱতীক হত্যা কৰিলে সেই কংগ্ৰেছ দলৰ সমৰ্থনত নিৰ্লজভাৱে আজি সেই ব্যক্তিগৰাকীয়ে কেৱল আৰু কেৱল প্ৰাৰ্থী এগৰাকী সমালোচনা কৰিব লাগে বুলি কৈ তেওঁ কোনো ভিত্তিহীন কথা কিছুমান কৈ পেলাই এটা কথা ওৰ পৰা টানি আনিছে তাৰ লগত তেখেতে মোক কিছু ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে মই গিলৰ কথাটো লৈ মই ইমান চিন্তিত নহয় কাৰণ সেই কথাটো একো প্ৰভাৱেই নেপেলায় কাৰণ সেই সময়ত আছুৰ সভাপতি আছুৰ সেই সময়ত মানে উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া যিমান সেই সময়ত জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে মোক নিজে ফোন কৰি আমি একেলগে কথা পাতি ক'লে তেওঁলোকে মানে ভুল নুবুজিবলৈ মোক কৈছে যে এইটোতো বুজি পালোঁ কথাটো ইয়াত ঋতুপৰ্ণ শৰ্মাৰ একো ভুলেই নাই সেই কথাটো তাতেই মীমাংসা হৈছিল কিন্তু এই মানুহজনৰ নিকৃষ্ট মানসিকতাটো ভবা নাছিল যে তেওঁ সেই পৰ্যায়লৈ গৈ পেলাই আজি তেওঁ কথাবিলাকৰ অৱতাৰণা কৰিব য'ত কোনো ইয়াত প্ৰাসংগিক কথাই নহয় 855জন তেজাল যুৱক যুৱতীক হত্যা কৰা দলটোক সমৰ্থন কৰিবলৈ গৈ তেওঁ কি বুলি কৈছে তাৰ সমৰ্থনত আজি এই কথাবিলাক তেওঁ ব্যক্ত কৰি ওলাই আনিছে যি অসম আন্দোলনক সমৰ্থন কৰা একমাত্ৰ দল ভাৰতীয় জনতা পাৰ্টি আছিল হৰেণ নাথ বুলি আমাৰ এগৰাকী প্ৰাক্তন মই সভাপতিত্ব কালত তেখেত মুখ্যমন্ত্ৰী উপসভাপতি আছিল জেনেৰেল ছেক্ৰেটাৰী আছিল তেখেতৰ ধৃষ্টতা চাওক ইয়াত থকা তেজপুৰৰ প্ৰতিগৰাকী সাংবাদিক বন্ধুৱে মোৰ পৃষ্ঠভূমি জানে মই 1979 চনৰ পৰা স্কুলীয়া দিনৰ পৰাই মই সংঘৰ লগত জড়িত 92 চনলৈকে মই নগৰ কাৰ্যসভা আৰু হৰেণ নাথ ডাঙৰীয়া তেখেত এতিয়া কোনে নাজানো কিন্তু প্ৰাক্তন আমাৰ জিলাৰ সাধাৰণ সম্পাদক আছিল এতিয়া বিজেপি এতিয়া সংঘৰ লগত জড়িত হৈ মই সংঘৰ পৰা পোনে সংঘৰ দায়িত্ব দিলে বিজেপিৰ দায়িত্ব আৰু মই দায়িত্ব লৈছোঁ সাধাৰণ সম্পাদক হৈ পেলাই বিজেপি সকলোৱে জানে কথাটো এইটো লুকাই থকা কথা নহয় মই জিলা সাধাৰণ সম্পাদক হিচাপে মই বিজেপিৰ দায়িত্ব লৈছোঁ তাৰপিছত দীঘলীয়া পৰিগল 11 চনত দলে মোক টিকট দিছে তেখেতে এনেকুৱা দেখুৱাইছে যে চাব তেওঁৰ মানে কি ক'ম আৰু মই ধৃষ্টতাটো যে গিলক বোলে মই মাতি আনিছোঁ 14 চনত নিৰ্বাচনত মানে মই যে টিকটটো পাওঁ এতিয়া আপোনালোকে ভাবক সাংবাদিক বন্ধুসকল যিসকলে মোক জানে বুজে তেজপুৰখিনিয়ে 11 চনত দলে মোক টিকট দিছে দলে টিকট মোক ঋতুপৰ্ণ শৰ্মা হিচাপে দিব যদি মই যোগ্য হওঁ মই যি গিলক মই চিনিয়েই নাপাওঁ কেৱল ক্ৰীড়া জগতৰ তেখেতৰ দায়িত্বত এটা সময়ত আছিল কাৰণে ইয়াত অহাৰ বাবে মোক ক'লে যে আমি সম্বৰ্ধনা জনাব অনুষ্ঠান এটা ৰাখিছোঁ আমি সম্বৰ্ধনা জনাব লাগে সভাপতি হিচাপে গামোচা পিন্ধাইছোঁ কিন্তু তেওঁ কথাটো ক'লে টানি লৈ গ'ল মানে মই মানে সকলো ফালৰ পৰা এগৰাকী কলংকিত ব্যক্তি সেইটো দেখুৱাবলৈ গৈ তেওঁ কিছু ব্যক্তিগত কথাত অৱতৰা কৰিছে তেওঁ কৈছে ঋতুপৰ্ণ শৰ্মাই কৰি বৰ চতুৰ মানে কিবা আৰু কেইটামান শব্দ ব্যৱহাৰ কৰিছে তেওঁ আৰু তেওঁহে বোলে মোক সভাপতি পাতিছে এই কথাটো বহুতবাৰ আমি কৈছোঁ মই কালিও স্পষ্ট কৰিছোঁ আমাক চাওক মিয়া ভোট নলগা কথাটো সাংকেতিক কথা উলিয়াইছে কাৰণে মই পুনৰবাৰ কৈছোঁ আৰু ভাল পাইছোঁ কাৰণ এইটো প্ৰচাৰো হয় আমাক সেইসকল মিয়াৰ ভোট নালাগে যি মিয়াই এতিয়াও বাল্য বিবাহ সমৰ্থন কৰে আমাক সেই মিয়াৰ ভোট নালাগে আমাক যি মিয়াই এতিয়াও বহু বিবাহ 3-4গৰাকী বিয়া কৰোৱাটো তেওঁলোকে সমৰ্থন কৰে আমাক সেই মিয়াৰ ভোট এতিয়াও নালাগে যি মিয়াই এতিয়াও মানে 3 তালাক সমৰ্থন কৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমৰ্থনত যি মিয়া আগবাঢ়িয়াই সেই মিয়াৰ ভোট আমাক নালাগে ভাৰত পাকিস্তানৰ খেল হ'লে ভাৰত হাৰিলে যি মিয়াই বোম ফুটায় সেই মিয়াৰ ভোট আমাক এতিয়াও নালাগে আমাক অসমত এনে বহু সন্ত্ৰাসবাদী ঘাটিৰ ইতিমধ্যে চৰকাৰে এইবোৰ মানে উজাগৰ কৰিছে তাৰ সমৰ্থন এতিয়াও বহুতে কৰে বহুতে তাৰ বিৰুদ্ধাচৰণ কৰিবলৈ এতিয়াও বহুতে মিয়াই বা বহুত এনে অনুষ্ঠান প্ৰতিষ্ঠান মানে ডাঙৰ নেতা এতিয়ালৈকে তাৰ সমৰ্থন কোনো ধৰণৰ বিৰুদ্ধে কোনো ধৰণৰ তেওঁলোকে কথা কোৱা দেখা নাযায় আমাৰ সেই ধৰণৰ মিয়াৰ ভোট নালাগে যি মিয়াই
ভাৰতক বা অসমক নিজৰ মাতৃভূমি বা জন্মভূমি বুলি গণ্য কৰে, যি মিয়াই ভাৰতৰ সংবিধানৰ প্ৰতি আনুগত্য আছে, যি মিয়াই বন্দে মাতৰম ভাৰত মাতা কি জয় বুলি ক'বলৈ অকণো কুণ্ঠাবোধ নকৰে, যি মিয়াই ভাৰতত অসমত থাকি বায়ু সেৱন কৰি ইয়াৰ বায়ু মাটি পানীৰ লগত বিলীন হৈ গৈ পেলাই ইয়াৰ সভ্যতা সংস্কৃতিৰ লগত বিলীন হৈ গৈ পেলাই যি মিয়াই চলিব পাৰে, যি মিয়াই কেতিয়াও মিয়া কবিতাক পৃষ্ঠপোষকতা নকৰে, যি লুঙিত যেতিয়া টুপি পিন্ধা লুঙি পিন্ধা এগৰাকী ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ যি মানসিকতা যি পঢ়ি নাৰাখে, সেই মিয়াৰ কোনো ভোট নালাগে। আৰু এটা ভাল মই কথা কওঁ যে আজি আমি সবকা সাথ সবকা বিকাশ আৰু সবকা প্ৰয়াস বুলি কোৱাৰ লগে লগে আজি বহু মিয়া সেই ধৰণৰ মানুহে কিন্তু ক্ৰমান্বয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকৰ সমৰ্থন বৃদ্ধি পাইছে। কাৰণ আমি প্ৰথমতে সকলোকে লগত লৈছোঁ, কাকো বাদ দিয়া নাই, উন্নয়নৰ পৰা আমি কাকো বঞ্চিত কৰা নাই। কোনো এটা আঁচনিত বিজেপিয়ে ধৰ্মৰ নামত পক্ষপাতিত্ব কৰিছে বুলি পেলাই কোনো এটা উদাহৰণ আপোনালোকে দিব নোৱাৰে। গতিকে আমি সবকা সাথ সকলোকে শপত লৈছোঁ, সবকা বিকাশ সকলোৰে বিকাশ কৰিছোঁ মানে সবকা বিশ্বাস, সেইকাৰণে বিশ্বাস জিনিবলৈ সক্ষম হৈছোঁ। আৰু সেই বিশ্বাস জিনি আমি কোৱা ধৰণে যিসকল মিয়া সেই আওতাৰ বাহিৰত তেনে বহু মিয়াই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, আমাক সমৰ্থন কৰিছে, আমাৰ লগত আছে, আমাৰ লগত একেলগে বন্দে মাতৰম ভাৰত কি কয় বিজেপি জিন্দাবাদ ভাৰত মাতা কি জয় বুলি কয়, তেনে মিয়াই ভোট আমি নিবিচাৰিলোঁ, তেনে মিয়াই আমাক ভোট দিব। আৰু সেই ভোট আমাৰ কাম্য আৰু তেনে ভোট আমি পাইছোঁ, আগলৈও সেই ভোট পাম আৰু ক্ৰমান্বয়ে এই ভোট বাঢ়ি গৈ আছে।